আজিৰ ক্লাছটো শেষ হ'ল কেনেকুৱা লাগিলে তোমাৰ আজিৰ ক্লাছ ইমান দিনৰ পৰা লম কৈ আছিলা আজিৰ ক্লাছটো কেনেকুৱা লাগিল অনুভৱটো আৰু তাতে আজি 2025 তুমি আমাৰ প্ৰথম ষ্টুডেণ্ট নতুন ষ্টুডেণ্ট তোমাৰ কেনেকুৱা লাগিল অনুভৱটো কোৱা তোমাৰ অভিজ্ঞতাবোৰ কোৱা ক্লাছটো শেষ কৰি কেনেকুৱা ভাল লাগিলে থ্যাংক ইউ প্ৰথমতে আপোনালৈ নৱবৰ্ষৰ ইংৰাজী শুভেচ্ছা যাচিছোঁ তাৰপিছত আপোনাৰ ভালেদৰে মানে বিচাৰ ধৰণে সকলো পায় তাৰপিছত এক্সেছ বাৰ বুলি ক'বলৈ গ'লে মই বহুত আগৰ পৰাই শুনি আছিলোঁ শিকিম বুলিতো ভাবি আছিলোঁ কিন্তু তেনেকৈ আপুনিও টাইম দিবলৈ নোৱাৰে আপুনি ব্যস্ত মই শিকিলে আপোনাৰ তাতে শিকিম বুলিয়ে ভাবি আছিলোঁ কিন্তু আমাৰ ওচৰতো হয় দূৰলৈ যাবলৈ প্ৰব্লেম হৈ যায় আৰু ইমান দিনৰ পৰা তুমি মোটামুটি বাছ নাইছে আপোনাৰ যেতিয়া বাছ ল'ব আহিলোঁ প্ৰথমতে জুনৰ পৰা বাছ লৈ পেলাই মই যিখিনি ৰিজাল্ট পালোঁ মানে মোৰ ব্লকেজবোৰ খুলিব ধৰিলে মই ভাবাবোৰ যেনেকৈ আগতে মই যিটো ইচ্ছা কৰোঁ যিটো ভাবোঁ সেইটোতো নহয় এনেকুৱা হৈছিল এতিয়া বাছ লোৱাৰ পিছত মোৰ এটা প্ৰব্লেমো আছিলে যোনটো হেৰি হ'লে পেটৰ বিষ হৈছিল সেইটো বাছ লোৱাৰ পিছত কমপ্লিট ভাল হৈ গৈছে তো মই ভাবিছিলোঁ যে ময়ো শিকি লওঁ সেইখিনি তুমি ল'লা গতিকে বস্তুটো তুমি বাছটো ল'লা তোমাৰ তুমি বুজি পালা তোমাৰ ভাল হ'ল অভিজ্ঞতা তোমাৰ হ'ল সেইকাৰণে তুমি ক্লাছ কৰিব ধৰিলা সেইকাৰণে যাব আহিছোঁ আৰু ইমানে ভাল লাগিছে যে এতিয়া মানে এনি টাইম মনটোতো ফূৰ্তিত থাকেই আপুনি বুজাই দিয়া আপুনি বুজাই দিছে সেইখিনিও বহুত ধুনীয়াকৈ বুজাই দিছে তাৰপিছত এতিয়া কিবা এটা প্ৰব্লেম হ'লে মোৰ ওচৰৰ কাৰণে ভাল লাগিছে আপোনাক কল কৰিব পাৰোঁ যেতিয়াই তেতিয়াই আপোনাৰ ঘৰলৈ আহিব পাৰোঁ সেইটো এটা বহুত বেছি ভাল হৈছে এতিয়া নিজৰ নিচিনাকৈ হৈ গৈছোঁ আপোনাৰ এতিয়া ময়ো আপোনালোকৰ নিচিনা কামবোৰ কৰি যাব বিচাৰোঁ আগবাঢ়ি যোৱা মনৰ পৰা একচেপ্ট কৰা গ্ৰহণ কৰা আৰু যিবোৰ ষ্টেটমেণ্ট দিছে সেইবোৰ মাতি যোৱা বাকী তোমাৰ লাইফটো চাবা তুমি ভালে যাব ইমান ধুনীয়া হ'ব